गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वरा गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमो नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन माया होक दूर जय जय कृपा देव ভকতি হেরাম তোমার শরণে মাগো অমূল্য ভকতি শ্রীমতী যশোদা সুত
নাস্তির ভক্তি নরানম যেষা অভিরকন্ন প্রিয়া গুণা কথানে ননুরক্তা রসৈক্যা যেষাং শ্রীকৃষ্ণ লীলা ললিত গুণ কথনে নৈব কর্ণ তৃপ্ত ধিকিতাং ধিগেতাং কথয়তি কীর্তনস্তু নিয়তং মৃদঙ্গঃ তরঙ্গঃ জয় রামকুল জয় हमारे मुखमध्य बुलाजो धैर्य दाओ तातो तस्तो धैर्य दाओ तातो तस्तो धैर्य दाओ तातो तस्तो धैर्य শঙ্কর মাধবে ও হে ভৈরব ও
করিও হরি জগত উদ্ধার এবার করিও হরি জগত উদ্ধার শঙ্কর মাধবে ও হে ভৈরব ও আরে এবার করিও হরি জগত উদ্ধার এবার করিও হরি জগত উদ্ধার এ হরি রইল হরণ বেরিও হরণ বেরি মইয়া ধন কপালে নেফেলাই বাতেরি হে শঙ্কর মাধবে হরি জগত উদ্ধার
দুহারি চরণে রেণু কত কোটি বারে করব প্রণাম বারে করব জয় জয়তে এই বৈকুণ্ঠপুরত উপবিষ্ট হব ভকত পান বৈষ্ণৱ বৃন্দ আৰু সেৱকী গৃহলৈ আমি বৈকুণ্ঠ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। এই মহান কৰ্মভাগী তেওঁলোকে আমাক নিমন্ত্ৰণ কৰি আনি এই নামঘৰত গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাৱনা গুৰুজনাৰ অনবদ্য অংশ ভাৱনাক আমাক প্ৰদৰ্শন কৰিবলৈ সুবিধা দিয়াৰ বাবে আমি সেৱকী গৃহলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়েহেতু আমাৰ দলৰ
ফালৰ পৰা মৰম স্বৰূপে পৰিয়াল গৃহলৈ এখনি অসমীয়াৰ স্বাভিমান গামোচা আৰু এখনি কৃতজ্ঞতা পত্ৰ লৈ আহিছো। সেয়েহে আমি হেৰকীৰ গৃহৰ অতুল গগৈদেৱক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। প্ৰথমে আমাৰ অসমীয়াৰ স্বাভিমান গামোচাৰ তেওঁক সম্বৰ্ধনা জনাব বিচাৰিছো। আমি সম্বৰ্ধনা জনাব তেওঁক আমাৰ দলৰ সদস্য প্ৰিন্স শইকীয়া। লগতে আমি কৃতজ্ঞতা পত্ৰখনো তেওঁক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। আমি প্ৰিন্স দেৱক কৃতজ্ঞতা পত্ৰখন পাঠ কৰিবলৈ অনুৰোধ জনাইছো। জয় গুৰু শংকৰ বৈকুণ্ঠ সাংস্কৃতিক গোষ্ঠী লঘুৰাখন চেলেংহাট যোৰহাট কৃতজ্ঞতা পত্ৰ। তাৰিখ ১৪ মাঘ ২৮ জানুৱাৰী ২০২৬ প্ৰতি শ্ৰীযুত অতুল গগৈ আৰু পৰিয়ালবৰ্গ জয়ধৰা গাঁও দুক্তৰ ভক্তি বন্দনাৰে আপোনাৰ প্ৰণিপাত জনাইছো। পঞ্চদশ শতিকাৰ মধ্যভাগত অসমৰ এলান্ধুকীয়াৰ অন্ধবিশ্বাসৰ আস্বাদন মুকলি কৰি অসমৰ জনজীৱনক নতুন সত্যৰ সন্ধান দি নৱচেতনাৰ ঘটাবলৈ এটি দেৱশিশুৰ আবিৰ্ভাৱ ঘটিছিল অসমীৰ আইকুলাত। একেধাৰে ধৰ্ম প্ৰচাৰ সমাজ সংগঠক গায়ক নাটকৰ অভিনেতা কবি চিত্ৰকাৰ সাহিত্যৰ তেওঁই শ্ৰীমন্ত শংকৰদেৱ প্ৰিয়তম বিশ্বৰ মহা বাধপুৰুষ হৃদয়ৰ সৰ্বগুণাকৰ অসমীয়া জাতিৰ প্ৰাণৰ প্ৰাণ। সকলোৰে আধ্যাত্মিক উত্তৰণৰ কাৰণেই ভক্তি ধৰ্ম ওপৰত শুদ্ধ অৰ্পণ কৰি সাধাৰণ অনাশাৰী লোকৰ বোধগম্যতাৰে সহজ সৰল ভাষাৰে বেদ পুৰাণৰ তত্ত্ব কথাসমূহৰ শাস্ত্ৰ ৰচনা কৰি এক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰাটোৰ গুৰুজনাৰ অনবদ্য সৃষ্টিৰ অংকীয়া ভাওনা বা ভাওনা। সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গীত নৃত্য বাদ্য নাট্যৰ ঘটাই নৱধাৰণ ভক্তিৰ প্ৰকাশক যি মনোনয় সম্পদক অসমীয়া জাতিক দি থৈ গ'ল তাৰেই প্ৰতি অংশ স্বৰূপে এভাগী ভাওনা পৰম ব্ৰহ্মৰ পদকমলত আগবঢ়াই আপোনাভাৱে অতি মংগলময় কৰ্ম সম্পাদন কৰিছে। নিসিংহ অৱতাৰ নামৰ পবিত্ৰ নাটভাগী পৰিৱেশন কৰিবলৈ আগবাঢ়োতে অজানিতে হ'ব পৰা অপৰাধৰ বাবে সমূহ বৈষ্ণৱৰ পদ পংকজত আমি সেৱা ধৰিছো। আমি আশা কৰিছো যি কামনাৰ আগত ৰাখি আপোনা হবে এই ভাওনাভাগী আজি এনেহেন মত্যৰ বৈকুণ্ঠ সদৃশে পৰিৱেশত মঞ্চস্থ কৰাইছে সেই কামনাৰ পূৰ্ণ সফল ভাগী হওক আৰু আনন্দ স্বৰূপ ভগৱন্তৰ প্ৰভুৱে আপোনালোকক কৃপা কৰক তাৰে প্ৰাৰ্থনা। হেৰকী সেৱাৰে অংকুৰ ফুকন পৰিচালক তথা সভাপতি অভিভূষণ সম্পাদক বৈকুণ্ঠ সাংস্কৃতিক গোষ্ঠী লঘুৰাখন চেলেংহাট যোৰহাট। কৃতজ্ঞতা পত্ৰখনি মই প্ৰিন্স দেৱক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছো। আমি মঞ্চলৈ দুহাৰৰ দলটিক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। তেওঁলোকক গৃহস্থই অকণমান মৰম যাচিব বিচাৰিছে সেয়েহে তেওঁলোকক সকলোকে আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো।
নাটক পৰিচালনা কৰাৰ দুহাৰ দলটিক গৃহস্থই অলপ মৰম যাচিব বিচাৰিছে, সেয়েহে এফালৰ পৰা আমি তেওঁলোকক মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পলম নকৰোঁ, এতিয়া সময় 10:10 গৈছে, সেয়েহে আমি নাট ভাগিলৈ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।
ব্রহ্মা গুরু বিষ্ণু গুরুদেব ধর্মপ্রান্ত সত্যেন্দ্র জয় জয় আমাৰ সৰ্বজনৰ তৰফৰ পৰা আপোনাক সদৌতিকে জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। ভাওনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সমাজ সংস্কৃতিলৈ এক অনবদ্য অৱদান তথা আমি বিশ্বাস কৰোঁ জাতিৰ ধৰণী ৰূপে অবিচ্ছেদ্য অংগস্বৰূপ দুজনা গুৰুৰ আংশিক শিৰটোৰিলৈ আপোনাক মহামহন্তৰ সন্মুখত আজি আমি পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ এভাগী মহাপুৰুষীয়া নাম নৃসিংহ মুৰাৰী শিশুটিবৃন্দ, যিজনা মহান পুৰুষে অসমীয়া সমাজ সংস্কৃতিলৈ ভাওনা দিলে খোল তাল দবা দিয়াটো সমন্বিত গীত দিলে সুৰ দিলে লয় তাল ছন্দ দিলে সেইজনা মহান পুৰুষক আহকচোন শিশুটিবৃন্দ আজিৰ এই পবিত্ৰ ক্ষণত পবিত্ৰ নামঘৰত আমি এবাৰ
শ্রদ্ধারে ধন জয় জগৎগুরু শ্রীমন্ত শঙ্করদেব জয় জগৎগুরু শ্রীমন্ত শঙ্করদেব জয় শ্রী গুরুদেব জয় Today
খাতা আখিরা বিশেষকা নারায়ণায় পরিশয় নমো
ভবন্ত বরা রূপে নামি কারি হিরণ্য কক্ষিপু হিরণ্য নিধনম তস্मै শ্রী নারায়ণায় নমো রাখো তার একটাই মোর গতি
বিশ্বটি প্রথম মাধব মাধব এই যুক্ত নত্র নায়িকা সহস্বরী সমুচ্চা ভূ সপ্স জুড়ে শ্রীমুখম শ্রদ্ধা মুরাই নাম নাটক সবরী মুক্তি করুকু নমস্কার হয়তো ধর্ম রক্ষাকে খোয়া অবতার শরীর খিটে বৈকুণ্ঠে শরীর চল ভীষণ পথক মহাপুরুষে শরীর খিটে অবিলম্ব অপুর জনকে মহাপাথক নাম হরি যদি দেখ দুয়ু যজ্ঞ মাথ বল বল বরাবর সরতে অব তার দয়া দন্তে শ্রী দন্তে শ্রী ফিরলেখ সংখ্যার ভক্তি খুকে দৈত্যেন্দ্র মহাবীরে প্রলয় বজ্জরে ধ্বংস করে ভৈরব কাতর নরসিংহ রূপে খিয়া নরসিংহ রূপে খিয়া বিদারিতা তার ভক্ত করি উত্থান উপাতপসায় পদাকি আকাশে দেব দুন্দুভি এই নৃত্য এই নৃত্য ভগবত পরমপুরখ নাম মিরজ সুমিত্র
আর্থমাজি করুক হামু জানি না কথা কবসি ওহে পরম পুরখ শ্রী কৃষ্ণ রক্তকবি হতে এই খবরের মধ্যে প্রকট এ আত্মা তাক দেখো খোলা নিরঞ্জিতরে হরি বলল হরি বলল তিনি ভক্তি নিষ্কান্ত
বিনম্র বিলাপ সৃষ্টির রহস্য ব্রহ্মকল্পন হল অবধান সমস্ত জগতকে রাখিল মই নিযুতল পুনৰ সংসাৰ লীলা মহান উদ্দেশ্য আমার এই নাভি পদ্ম জাত হল ব্রহ্মা প্রজাপতি আর সৃষ্টির কার্য হল অগ্রহ অগাধ জলাধি করিলে কুখন কিন্তু দেবী অকস্মাতে তল্প হবারে আশ্রয়স্থল দেবীর বুকুর ভরা না জানিরা সৃষ্টি করে সৃষ্টির আদি আসল চিন্তি আমারই স্মরণ সহস্র বৎসর প্রভু পরমেশ্বর নর বুঝিব একু তোমার মহিমা দয়া করে ব্রহ্মা প্রজাপতি পুরো মনোবাসা সৃষ্টি লীলাও হতারম্ভন বিশ্বগুরু প্রভু শিক্ষা কৰিব লাগিব সংসাৰ লীলাৰ খুব আৰম্ভ
আজি আমার পরম সৌভাগ্য স্বয়ং লক্ষ্মী নারায়ণ দুয়োরে যুগল মূরতি আজি লভিল দর্শন সে বিশ্ব ব্রহ্মাণ্ডর গৰাকী সে করুণাময়ী জগৎ জননী উভয়ের শরণতে এই নিখিল নারদর হত সহস্র কোটি প্রণিপাত করিবা গ্রহণ তথাস্তু প্রভু ওঠা দেবর্ষি প্রভু তোমার আগমনে ধন্য হল আজি বৈকুণ্ঠপুরী নারায়ণ কিন্তু জানিব পাৰো হঠাতেই তোমাৰ বৈকুণ্ঠ ধামে আগমনৰ উদ্দেশ্য নারায়ণ নারায়ণ হে জনাৰ্দন আগমনৰ উদ্দেশ্য বিশেষ একো নাই আপোনালোকৰ দুয়োৰে যুগল চৰণ দৰ্শন পোৱাই এই নিখিল নাৰদৰ প্ৰধান উদ্দেশ্য দয়াময় কৃপাত পূৰ্ণ হল মোৰ আজি মনৰ অভিলাষ কিন্তু দেৱৰ্ষি প্ৰভু কিন্তু বুলি ৰৈ গলা কিয়? প্ৰভু ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ শুনা তেন্তে প্ৰভু আমাৰ মনৰ অভিলাষ আজি দৈত্যগুণৰ অত্যাচাৰ উৎপীড়ন পাপৰ পূজা সহিব নোৱাৰি ধৰিত্ৰী আজি অথয় সাগৰত পৰি তোমাকে দিনে নিশে কৰি আছে প্ৰাৰ্থনা হে প্ৰভু ধৰিত্ৰী উদ্ধাৰৰ জানো উপায় কৰিব হোৱা নাই শুনা দেৱৰ্ষি প্ৰভু দুষ্ট দমন আৰু সন্তক পালন এয়াই আমাৰ কৰ্তব্য নাৰায়ণ ব্ৰহ্ম সত্য প্ৰভু জগত মিথ্যা অনন্ত কোটি ব্রহ্মাণ্ডৰ আমি স্ৰষ্টা আমাৰ সৃষ্টি যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আখৰিক ভক্তিক বিনাশ কৰি ধৰ্ম ৰক্ষাৰ বাবে ভক্ত ৰক্ষাৰ বাবে যোগে যোগে আমি লওঁ অৱতাৰ ধৰিত্ৰীক উদ্ধাৰৰ উপায় আমি ইতিমধ্যে চিন্তা কৰিছোঁ দেৱৰ্ষি প্ৰভু কিন্তু এই ক্ষেত্ৰত তোমাৰ সহায়ৰ প্ৰয়োজন হ'ব আমাৰ তোমাৰ সহায়ৰ বাবে নিখিল নাৰদ সদায় সমভাগী হৈ যাব বাৰু প্ৰভু পুনশ্চবাৰ উভয়ৰে চৰণত শত সহস্ৰ কোটি প্ৰণিপাত জনাই দাসেবে মাগিছো বিদায় ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ য়মাধি ৰূপিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্ব কারণ বিষ্ণু ভক্তরা সঙ্গ লইবা প্রথমত গুরু রাম বিষ্ণু
আমি এতিয়া ক্ষমতে বিশ্ৰাম কৰোঁ। মহাপ্ৰভু পরম প্রভু আলে পদে সৃষ্টি কার্যময় কর্মভাবন তথাপিতো রজগণে মত্ত হই কলুক্ষত পাবনময় অস্তিত্ব নিজন হে ভগবানের দ্বারা হাতবস্ত হই মধ্য লোকতে হেরুয়ালময় আপনার পূজা হে পুনর করে যদি আপনার আলোচনা দিবসময় বঞ্চিত জানতে এতিয়া নিশ্চিত কর্তব্য সমগ্র
বৈকুণ্ঠৰ বাৰিষাত আমি দুই ভাই জয় বিজয় নিজৰাৰ শৰণ দৰ্শন লভিবৰ বাবে নাৰদ যক্ষ লক্ষ মানৱ দানৱ আদি সকলো লৈ কৰিব লাগে কঠোৰ সাধনা। হয় দাদা, কঠোৰ সাধনা। তেনেহেন দেৱতাৰ শৰণ বন্দনা আমি দুয়ো ভাতকে নিতে নিতে পাৰিছো কৰিব। কোৱাচোন বাৰু দাদা, আছে জানো আমাৰ নিচিনা ভাগ্যৱান কোনোবা এই বিশ্ব ব্ৰহ্মাণ্ড? ভাগ্যৱান দাদা, আমার ভাগ্য নাই কোনো জনে বিশ্ব ব্রহ্মাণ্ড। আছে সে মঙ্গল ভারাক্রান্ত, দাদা আছে সে মঙ্গল ভারাক্রান্ত। দাদা ও ভাই, সাথে তুমি নহবা চঞ্চল দেৱতাৰ আশীৰ্বাদ শিৰে পাতি লৈ লভিছো আশ্ৰয় দুয়ো পৰমাত্মা কৃপাময়ৰ শৰণ ছায়া। এনে স্থলত পৰে দাদা, অভাৱতে কিয় তুমি চিন্তান্বিত হৈ নিজৰে অমংগলত কৰিছা কামনা? সমস্যাৰে কোনোবাই কোমধুৰ হৰিনাম লৈ এইফালে কাঢ়িব লাগিছে। দাদা কারণ অনন্তর নামে বিশ্বামত হওয়ার পদাপে আমি
ক্ষমাও জগা অনুমতির ওই প্রবেশ নাই বৈকুণ্ঠ পুরী নরু এই ভগবান এই মানব হচ্ছে তারপরে এনে ধরে উলঙ্গ রেখে নরু কথা উদযাপন করতে পারবো প্রভুর সমীপে itu Kristus lima kehidupan kau konmane sama kalau obilambe istal orang kita
কিন্তু অক্ষর কর্তব্য হিতাহিত জ্ঞানের ভগবান পরিজন ওই কোন বলুকে নহও নহও ওই কোন বলুকে নহও নহও ওই কোন বলুকে নহও নহও তাই মিঠা দিল বিহার ওই রক্তে রক্তে হরি দেখো দেখো আমি তুমি ভাবছে করিল ঘোর অপরাধ দুঃখ আমি করিস স্বীকার কিন্তু ক্ষমা করা আমাকে সবার ক্ষমা করা
উঠা শিক্ষকগণ, প্রভু দুষ্ট আমি তোমাসকল ভক্তি কীৰ্তন তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয় অপৰাধ লগাৰ বিস্ত দুই অভিজ্ঞ দুখৰ বাবে আজি আমি তোমাসকলৰ ওচৰতে ক্ষমা প্ৰাৰ্থনা বিচাৰি আহিছোঁ। বিহিলা উচিত দণ্ড অপৰাধী দ্বৈত তাৰ বাবে আমি নকৰো আক্ষেপ। কাৰণ ভক্তত দ্ৰোহী যদি হয় কোনোজন সিজনৰ ক্ষমা নাই জানিবা নিশ্চয়। জগতে দেবদীপ্ত নর নারী, হেই হেই বন্যানী দর্ভু, উঠালে দত্ত হই, হেরুয়াই হিতাহিত জ্ঞান, তোমার সেবক তুইও জয় আর বিজয় অভিশাপ ছিল ভয়ঙ্কর, তার বাবে অনুতপ্ত কলমিক ভগত সুখ আমি করছো শিকার তোর কালিয়া সবনা হিন পানিলা বিহাদার আশীর্বাদ তুলি নকর কালিয়া সবনা হিন পানিলা আমি বিহাদার আশীর্বাদ তুলি নকর আক্ষেপ শিক্ষকগণ, অভিমানী সেৱকৰ দৰ্পচন্দ হেতু অভিশাপ দিয়াৰো আমি কৰ্মফল ভোগ কৰি নিজ কৰ্মগুণে আহিব পুনৰ এই স্থানলৈ। যোৱা শিক্ষকগণ, নকৰিবা তোমালোকে মনত সংশয়। জগতে দেবদীপ্ত নর নারী, এই বিশ্বৰ তুমি এগৰাকী, তোমাৰ অপাৰ মায়াৰ বুজিবৰ শক্তি নাই প্ৰভু, দিয়া প্ৰভু আশীৰ্বাদ, তোমাৰ মন যেন থাকে সদায় আমাৰ ভকতো। তথা